মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গুণোৎসৱ প্ৰথম পৰ্যায় 2023 শ্ৰেণী ষষ্ঠ অৰ্থাৎ ক্লাছ 6 লেংগুৱেজ 1 নয়নৰ জন্মদিন নামৰ এটা সুন্দৰভাৱে এটা দফা আছে। এই দফাটো ভালদৰে পঢ়িব লাগিব। এইটো এটা পাৰ্ট হয়। এই পাৰ্টটো সম্পূৰ্ণভাৱে ৰিডিং তোমালোকে পঢ়ি ল'বা। পঢ়ি ইয়াৰ পিছত তোমালোকক কি কুৱেশ্যন সুধিছে কুৱেশ্যনৰ এনচাৰ দিবলৈ যত্ন কৰিবা। গতিকে ইয়াৰ আগতে তোমালোকে ভিডিওটো ছাবস্ক্ৰাইব কৰি বেল আইকন অন কৰি দিয়া আৰু এটা লাইক কৰি দিবা। ইয়াত প্ৰথমে দিছে নয়নৰ জন্মদিন জুন মাহৰ কিমান তাৰিখে পালন কৰা হয়। আমি উপৰোক্তৰ পৰা পাই অপশ্যন বি 3 জুন। এইটো হ'ব শুদ্ধ উত্তৰ অপশ্যন বি। তাৰ নেক্সট আছে নয়নে কাৰ লগত নিমন্ত্ৰণ কৰিবলগীয়া অতিথিৰ তালিকা প্ৰস্তুত কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভ্ৰমণৰ লগত। তাৰ নেক্সট আছে নয়নহঁতৰ ঘৰটো কিয় বেলুনেৰে সজোৱা হৈছিল কাৰণ নয়নৰ জন্মদিন। তাৰ নেক্সট কুৱেশ্যনটো আছে তলৰ কোনটো শব্দই পুথি শব্দটোৰ একে অৰ্থ বুজাইছে। পুথি মানে কিতাপ। এইটো হ'ব শুদ্ধ উত্তৰ। সকলোকে শব্দটোৰ তলত দিয়া কোনটো বিভক্তি যোগ হৈছে। ইয়াৰ তলত দিয়া দ্বিতীয় বিভক্তি যোগ হৈছে। এই দ্বিতীয় বিভক্তিটো যোগ হৈছে। এতিয়া নেক্সট পেজত যাম আমি। নেক্সট পেজত আৰু এটা দফা দিয়া আছে শিৱসাগৰ জিলাৰ কীৰ্তিচিহ্নসমূহ। গতিকে শিৱসাগৰ জিলাৰ কীৰ্তিচিহ্নসমূহ সম্পূৰ্ণভাৱে পঢ়িব লাগিব। এই পাৰ্টটো ভালদৰে পঢ়ি ইয়াত তলত কিছুমান কুৱেশ্যন সুধিব। এই কুৱেশ্যনৰ এনচাৰ দিবলৈ আমালোকে যত্ন কৰিম। এতিয়া নেক্সট কুৱেশ্যনটো দিছে ৰংপুৰ কোনখন জিলাৰ পুৰণি নাম। এইটো হ'ব শিৱসাগৰ জিলাৰ পুৰণি নাম। তাৰ নেক্সট দিছে শিৱদৌল ক'ত অৱস্থিত। যে শিৱদৌলটো অৱস্থিত ক'ত এইটো আমি ক'বলৈ শিৱসাগৰ পুখুৰীৰ পাৰত। তাৰ নেক্সট আমি কুৱেশ্যনটোত আহিম ফাগুন মাহত কিয় শিৱসাগৰৰ নগৰখন সজাই পৰাই তোলা হয় কাৰণ শিৱৰাত্ৰি উৎসৱ হোৱাৰ বাবে। তাৰ নেক্সট তলৰ কোনটো শব্দই দেশ শব্দটোৰ বিপৰীত অৰ্থ বুজাইছে। বিদেশ। তাৰ নেক্সট কুৱেশ্যনটো আহিম। তাৰ নেক্সট কুৱেশ্যনটো এনেকুৱা তলৰ কোনটো বাক্যত দীৰ্ঘই প্ৰত্যয় যোগ হৈছে। এই ফাৰ্ষ্ট শিৱসাগৰৰ আটাইতকৈ বিখ্যাত দৌলটো হৈছে শিৱদৌল। গতিকে এইটো লেংগুৱেজ 1ত ভালে কেইটামান প্ৰশ্ন আহে। তাৰপিছত এনেকুৱা ধৰণৰ তোমালোকৰ এটা নোটিছ দিয়া থাকিব। এই নোটিছটো ভালদৰে পঢ়িব লাগিব। পঢ়ি ইয়াৰ পৰাও কিছুমান কুৱেশ্যন সুধিব তোমালোকক। গতিকে সেই কুৱেশ্যনবিলাক তলত আমি আলোচনা কৰিম। ইয়াত প্ৰথমে কুৱেশ্যনটো দিছে এনেকুৱা ধৰণৰ যে চিত্ৰাংকন প্ৰতিযোগিতাৰ কোন তাৰিখে অনুষ্ঠিত কৰা হ'ব। গতিকে ইয়াৰ 10 নৱেম্বৰ ইয়াত দিয়া আছে। তাৰ নেক্সট আমি আগত কিন্তু পাই আহিছোঁ এইটোৰ পৰা ওপৰত যে গ'ল এইটোৰ পৰা 11 নৱেম্বৰত কি প্ৰতিযোগিতা পতা হ'ব। ইয়াত হ'ব দলীয় নৃত্য। তাৰ নেক্সট কুইজ প্ৰতিযোগিতাৰ ক শাখাত কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ 3য় শ্ৰেণীৰ পৰা 5ম শ্ৰেণীলৈ। তাৰপিছত নৃত্য প্ৰতিযোগিতা কোন দিনা অনুষ্ঠিত হ'ব। প্ৰথম দিনা। তাৰ নেক্সট আছে তলৰ কোনটো শব্দই নাচ শব্দৰ একে অৰ্থ বুজাইছে। গতিকে এইটো হ'ব নৃত্য।